দাদা সেকেন্ড হ্যান্ড মোবাইল কিবা নতুন স্টক আইছে নেকি? আপোনালোকক শর্ট ভিডিওত মই আপডেট দিছোয়ে। আজি বহুত আহিছে, বহুত মাল আহিছে। কম রেটৰ পৰা আছে মাল। আপোনালোকৰ 11 প্ৰাইম 5G 4G হয়। এটো বহুত ভাল কন্ডিশনত আছে, 6 মান্থ গ্যাৰান্টিত আছে। আপোনালোকে বহুত কম দামত 7,500 টাকাত পাই যাব। মা ইলেক্ট্ৰনিক্স মা মোবাইল ৰিপেয়াৰিঙত পাই যাব আপোনালোকে। আৰু আপোনাৰ নোট 8 Pro খেতি পাতিছো। নোট 8 Pro যিমান লাগে আপোনালোকে পাই যাব। নোট 8 Pro আছে আপোনাৰ একদম ধুনিয়া কন্ডিশনত আছে। আপনার ফ্রেশ কন্ডিশন একদম বহুত ফ্রেশ কন্ডিশনত আছে। ডিসপ্লে অরিজিনাল আছে। আৰু লাগিলে আৰু আছে মাল। আপোনালোকক দেখাই দিব পাৰিম মই। বহুত মাল আছে। আপোনাৰ 7,200 টকাত আহি যাব। 6GB RAM হয়। আৰু আপোনাৰ দেখাই আছো আপোনালোকক সকলোখিনি দেখাই আছো। আৰু আমাৰ OnePlus আছে। OnePlus চাব বিচাৰিলে OnePlus চাব পাৰিব। Nord 2 এতিয়াও আপোনাৰ ডিসপ্লে অরিজিনাল হয়। বহুত ভাল কন্ডিশনত আছে। আপোনালোকে একবাৰ ভিজিট কৰক আমাৰ দোকান দাৰকুছি নিয়াৰ গ্ৰামীণ বিকাশ বেংক। আপোনালোকে কন্ডিশন চালে গম পাব, আমাৰ মাল নি ইউজ কৰি গম পাব যে কেনেকুৱা মাল হয়। কিবা কমপ্লেইন পাইছে ডাইৰেক্ট দি দিয়ক, আমি ডাইৰেক্ট এক্সচেঞ্জ কৰি দি দিম। আমাৰ তাতে কোনো ৰিপেয়াৰিঙৰ সিস্টেম নাই। ডাইৰেক্ট আপোনাৰ আমাতে রিপেয়ারিং করু, কিন্তু বাট এবিলাক সেকেন্ড হ্যান্ড মোবাইলত কোনো রিপেয়ারিং সিস্টেম কৰি নিদো। এটো কি গ্যারান্টি থাকিব না ওয়ারেন্টি? গ্যারান্টি কিমান দিনৰ গ্যারান্টি থাকিব? গ্যারান্টি আপোনাৰ 1 মাহ থাকিব। 1 মাহত আপুনি যি প্ৰবলেম পাওক ডাইৰেক্ট এক্সচেঞ্জ পাই যাব আপুনি। কোনো রিপেয়ারিং সিস্টেম নাই। আৰু ওয়ারেন্টি? ওয়ারেন্টি আপোনাৰ 6 মাহ থাকে। 6 মাহত বাকি যিখিনি দিন থাকে এইখিনি দিনত আপুনি কিবা এটা প্ৰবলেম পালে আমাক অলপ সময় দিব লাগিব। সময় দিলে আপোনাক আমি মানে কৰি আনি দিব পাৰিম। OnePlusৰ আৰু আছে। OnePlusৰ আৰু পাব আপুনি। আইফোনৰ পাব। আইফোনৰ 11 আছে। এতিয়া 11 আছে। 11 এতিয়া ব্যাটারি চার্জ কম আছে, যাকে দেখাব নোৱাৰো। Narzo 50 আছে, বহুত ভাল কন্ডিশনত আছে। Narzo 50 আহি যাব আপোনাৰ 6,500 টকাত আপুনি পাই যাব। গুৱাহাটীতো আপুনি যাই কিনে সুধি আহিব পাৰে কিমান টকা আছে গম পাব। আইফোন যদি আমি অর্ডার কৰো সেকেন্ড হ্যান্ড কি মডেলৰ আহিব? আইফোন আপোনাৰ যি লাগে আপুনি সকলোখিনি পাব। মইতো এতিয়াও কৰো মোৰ নতুন এটা দোকান হৈ আছে, তাতে আপোনালোকে আপোনাৰ ভিউৰ আগে আগে আমি ওপেনিং কৰিমে। ওপেনিং কৰিলে আপোনাৰ যি মডেল লাগে আমাক একবাৰ ক'ব। ইউটিউবত আপোনালোকে আমাক কমেন্ট কৰি জনাব কি লাগে, আমি সকলোখিনি আপোনাক আনি দিবৰ চেষ্টা কৰিম। আৰু কোনোবা যদি ইউটিউবৰ ভিডিও চাই আহে কিবা ডিসকাউন্ট হ'ব না? বহুত ডিসকাউন্ট পাব আপোনালোকে। স্পেশাল ডিসকাউন্ট বহুত পাব। মই এইখিনি কৰো, আপুনি আমাৰ যিখিনি কাস্টমাৰ আমাৰ তাতে আহিছে আমি সকলোকে ডিসকাউন্ট দিয়াৰ চেষ্টা কৰো। আগতো আমাক একজনে ব্লগ বনাই গৈছে, তাৰ দেখাত বহুত কাস্টমাৰ আমাৰ তাতে আহিছে, তেখেতসকলক আমি ডিসকাউন্ট দিছো। এটো আছে আপোনাৰ 11 লাইট 5G। আপোনাৰ বহুত ভাল কন্ডিশনত আছে। 11,000 টকাত পাই যাব আমাৰ তাতে। 11,000 টকাত পাই যাব। Realme 10 বহুত ভাল কন্ডিশনত আছে। আপোনালোকে আহক মা ইলেক্ট্ৰনিক্স মা মোবাইল ৰিপেয়াৰিং ভিজিট কৰক। আপোনালোকে এইটো পাই যাব 7,000 টকাত পাই যাব। 6GB RAM হয়। আপোনালোকে ভিজিট কৰক, তেতিয়া গম পাব। আৰু আপোনাৰ তো নতুন মোবাইলৰ সব স্টক পায় আছে। সকলো যিবিলাক মানে মোৰ দোকানত আছে, মোৰ দুটা ষ্ট'ৰ আছে। এটা হৈছে নতুন ষ্ট'ৰত মই সকলোখিনি নিউ ফোন সকলোখিনি তাতেই ৰাখো। এতিয়াও আছে। আপোনালোকে লাগিলে মোক ক'লেই হ'ল বা ফোন কৰিলেই হ'ল। মোৰ নাম্বাৰটো দিয়েই আছে। সকলোখিনি ফোন কৰি আহিব যাব আপোনালোকে। আৰু ফাইনান্সৰ কিবা ফেসিলিটি আছে না? ফাইনান্সটো বাজাজ ফাইনান্স আমাৰ তাতে হয়। যিখিনি মানুহে জানে বাজাজ ফাইনান্স 0 ডাউন পেমেন্টত হৈ যায়। যদি বাজাজ ফাইনান্স আছে কাৰোবাৰ লোৱা আছে 0 ডাউন পেমেন্ট 0 ইন্টাৰেষ্টত পাই যাব আপোনালোকে। প্ৰসেসিং চাৰ্জটো সকলোৱে জানে, প্ৰসেসিং চাৰ্জটো অলপ দিব লাগে। যদি কোনোবাই যদি ডকুমেন্টছখিনি লৈ আহে একদিনতে মোবাইলটো লৈ যাব পাৰিব আৰু আধা ঘণ্টাতে আমাৰ তাতে মোবাইল পাই যাব আপুনি। যদি আপোনাৰ সিভিল স্কোৰ ভাল থাকে। সিভিল স্কোৰৰ ওপৰত কথা। কিছুমানে EMI লৈ কিনে EMI নিদিয়ে, যাৰ বাবে সিভিল স্কোৰ বিলাক বেয়া হয়, তাৰ কাৰণে এইগলা প্ৰবলেম হয়। বাকি কোনো কথা নাই। আমাৰ তাতে টিভি ফ্ৰিজটো দেখাই দিয়া তুমি একবাৰ। ফ্ৰিজ আছে। ফ্ৰিজ আপোনাৰ গডৰেজ লাগে, ইয়াৰ লাগে, LG লাগে, স্যামসাং লাগে, সকলোখিনি আমাৰ তাতে এভেইলেবল আছে। সকলোখিনি এভেইলেবল আছে। আপোনালোকে খালি এবাৰ ভিজিট কৰক, তেতিয়া গম পাব। আপোনাৰ এইটো আছে Redmi Note 9 Pro Max। আপোনালোকে আহি যাব 7,500 টাকাত পাই যাব। আপুনি আহক একবাৰ ভিজিট কৰক, তেতিয়া গম পাব। আৰু আপোনাৰ 11 Note 11 Pro Plus 5G আপোনালোকে একবাৰ ভিজিট কৰক, তেতিয়া গম পাব। বহুত ডিসকাউন্ট দি দিম। আপুনি গুৱাহাটী যাব নালাগে, দাৰকুছিতে আমি এইখিনি দিব পাৰিম। আপুনি যিখিনি টকাত গুৱাহাটী যাব সেইখিনি টকা দাৰকুছি, যিখিনি টকাত আপোনাৰ 200-300 টকা যিখিনি বেছি যায় সেইখিনি টকা দাৰকুছিত আপুনি কমতে পাই যাব। আৰু তো মাল আহিব লগা আছে। আপোনালোকে সকলো আহিব, আহিলেই গম পাব। এনে মোবাইলৰ এসেসৰিজ গুটেইখিনি পোৱা যায়। মোবাইলৰ এসেসৰিজটো আপোনালোকে যোনে আমাৰ দোকান ভিজিট কৰিছে সকলোখিনি পাব। ডিসপ্লে ফোল্ডাৰ যি লাগে আপুনি সকলোখিনি আমাৰ তাতে এভেইলেবল আছে। আৰু আপোনাৰ ৰিপেয়াৰিং সেন্টাৰ কেইখন? দুখন? মোৰ দুখন ৰিপেয়াৰিং সেন্টাৰ আছে। এটা মই বহু আৰু এটা মোৰ ষ্টাফ আছে। আৰু ওপৰত যেটো হ'ব অকল এসেসৰিজ পাব, ইলেক্ট্ৰিক AC
এচি লাগে, টিভি লাগে, ফ্ৰিজ লাগে, ইনভাৰ্টাৰ, বেটাৰী লাগে, সকলোখিনি পাব আপোনালোকে। আপডেট কিছুদিনৰ মাজত পায়ে যাব আপোনালোকে। সকলোখিনি আমাৰ তাতে এভেইলেবল পাব আপোনালোকে। ঠিক আছে, ধন্যবাদ। আহিব।